দুখে কুলাই পাচিয়ে নধৰা হৈছে দুৰ্গতৰ 29 এপ্ৰিলৰ পৰা 26 জুলাই 2026 নিশা 11:59 অসমৰ শেহতীয়া বান পৰিস্থিতি প্ৰভাৱিত জিলা 25খন গোৱালপাৰা কাছাৰ লখিমপুৰ ধেমাজি ডিব্ৰুগড় যোৰহাট বিশ্বনাথ চৰাইদেউ নলবাৰী বজালী চিৰাং কোকৰাঝাৰ বঙাইগাঁও বৰপেটা শিৱসাগৰ দৰং শোণিতপুৰ তিনিচুকীয়া ওদালগুৰি গোলাঘাট নগাঁও কাৰ্বি আংলং কামৰূপ মহানগৰ হোজাই এবুকু পানীত আপোনজনক কোনোৱে কোলাত কোনোৱে ভূৰত কোনোৱে কান্ধত তুলি বিচাৰিছে নিৰাপদ আশ্ৰয় বন্যাৰ্তই হেৰুৱাইছে দিগবিদিক চিনচাব নাই ঘৰ বাৰী নদ নৰ্দমা নল পুখুৰী পথাৰ জলাশয়ৰ বানাক্ৰান্তই সহিব লগা হৈছে ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰৰূপ বান প্ৰভাৱিত ৰাজহ চক্ৰ ৭৭খন প্ৰভাৱিত গাঁও 2145খন প্ৰভাৱিত লোক 11,41,640 গৰাকী সাহায্য শিবিৰ 210টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণকাৰী 68,254 গৰাকী সাহায্য বিতৰণ কেন্দ্ৰ 1,613টা বানৰ প্ৰভাৱত মৃত্যু 68 গৰাকীৰ নিখোজ হোৱা লোক 8 গৰাকী সম্পূৰ্ণ ক্ষতিগ্ৰস্ত ঘৰ 1,304টা আংশিকভাৱে ক্ষতিগ্ৰস্ত ঘৰ 5,361টা উদ্ধাৰ কৰা লোকৰ সংখ্যা 29,923 গৰাকী ৰাজ্যৰ এই বান বিভীষিকাৰ হাহাকাৰ অৱস্থাৰ মাজত বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়ক দল সংগঠন ব্যক্তিবিশেষ কলা কুশলীসকলো NDRF আৰু SDRFৰ প্ৰচেষ্টাত এতিয়াও উদ্ধাৰ কাৰ্য অব্যাহত আছে খুব সোনকালেই পৰিত্ৰাণ পাওক বন্যাৰ্তসকলে তাকে কামনা কৰিছে প্ৰতিগৰাকীয়ে নিউজ ডেস্ক DD নিউজ অসম